ৰেজাউল কৰিমৰ আস্ফালন পুনৰ বিতৰ্কিত মন্তব্য কৰিছে। প্ৰথমতে তেওঁ মন্তব্য কৰি ক'লে যে তেওঁৰ কথাখিনি ভুলভাৱে উপস্থাপন কৰা হৈছে, কিন্তু তেওঁৰ যে ভিতৰত আন এটা কথা লুকাই আছিল সেইটো এতিয়া স্পষ্ট ৰূপত ওলাই গৈছে। তেওঁ যে জানি বুজিয়ে যে প্ৰথমটো মন্তব্য কৰিছিল, অতি বিস্ফোৰক মন্তব্য কৰিছিল। নমস্কাৰ, ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ইতিমধ্যে আপোনালোকে সেই মন্তব্যবোৰ শুনিছে। ৰেজাউল কৰিমে কি কৈছে। নিৰ্বাচনৰ আগে আগে অসম জ্বলোৱাৰ এটা ভয়ংকৰ ষড়যন্ত্ৰ, অসমত প্ৰৰোচিত মন্তব্য কৰি ৰাজনৈতিক পথ পৰিৱৰ্তন কৰাৰ এক ভয়ংকৰ পৰিকল্পনা আৰু ষড়যন্ত্ৰ ৰচনা কৰিছে এইগৰাকী ৰেজাউল কৰিমে। তেওঁৰ নেপথ্যত আৰু কোন কোন আছে কোনেও গম পোৱা নাই। স্বাভাৱিকতেই এটা বৃহৎ শক্তিয়ে হয়তো ক্ৰিয়া কৰি থাকিব পাৰে, কিন্তু যিখিনি তথ্য আহিছে সেই অনুসৰি প্ৰথমতে তেওঁ কংগ্ৰেছত যোগদান কৰিয়ে কৈছিল যে তিনিচুকীয়া শিৱসাগৰক ধুবুৰী বনাম আৰু ধুবুৰীক তিনিচুকীয়া শিৱসাগৰ বনাম, তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিল। তাৰ পাছত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল, আপোনালোকে সকলোৱে গমেই পায়। আৰু অৱশেষত ৰেজাউল কৰিমে কংগ্ৰেছ দল ত্যাগ কৰিলে। কিন্তু কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছত তেওঁ ক'লে যে তেওঁ বৰ অসমৰ কথাক অন্য ধৰণেহে ক'বলৈ চেষ্টা কৰিছিল, ভুলভাৱে হেনো মানুহে বুজিলে। কিন্তু তাৰ পাছত যিটো মন্তব্য কৰিলে সেই মন্তব্যই সকলোকে স্তম্ভিত কৰি তুলিছে। যদি প্ৰথমতে ভুলকৈ ভাবিছিল, দ্বিতীয়বাৰ তেওঁ এই কথাখিনিকে আকৌ অন্য ধৰণে অতি ভয়ংকৰ ৰূপত, অতি মাৰাত্মক ৰূপত কিয় ক'লে? শিৱসাগৰ, তিনিচুকীয়া বা প্ৰত্যেকখন জিলাৰ, উজনিৰ প্ৰত্যেকখন জিলাৰ আয়ুক্ত হ'ব লাগিব মিয়া লোক, তেনেধৰণৰ প্ৰাক্তন আমচল নেতা ৰেজাউল কৰিমৰ বক্তব্য। আৰু সেই বক্তব্যই প্ৰমাণ কৰিছে যে প্ৰথমটো যিটো মন্তব্য কৰিছিল তেওঁ কোনো বৰ অসমৰ কাৰণে কৰা নাছিল, তাত তেওঁৰ এটা ন্যস্ত স্বাৰ্থ আৰু ভয়ংকৰ পৰিকল্পনা লুকাই আছিল। কাৰণ তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি অহাৰ পাছত বঙাইগাঁৱৰ জিলাৰ তাপাত্তাৰী আঞ্চলিক ইউথ ক্লাবৰ সৌজন্যত সংখ্যালঘু অধ্যুষিত অঞ্চল তাপাত্তাৰী হাইস্কুল খেলপথাৰত আয়োজিত এক অনুষ্ঠানত এনেধৰণৰ প্ৰৰোচনামূলক মন্তব্য কৰিছে। তাত কি দিছে আৰু এক প্ৰকাৰ উচতনি দিছে সংখ্যালঘু লোকসকলক। আপোনালোকে সেই মন্তব্য শুনিলে গম পাব। ইতিমধ্যে বহুতে শুনিছে, কিন্তু যিসকলে শুনা নাই তেওঁলোকৰ বাবে আমি পুনৰ শুনাই দিম। তেওঁ কৈছে যে নিজৰ এইবাৰ শিৱসাগৰ ধুবুৰীৰ নাম লৈ কৌশলপূৰ্ণভাৱে উচতনিমূলক মন্তব্য কৰিছে আৰু সংখ্যালঘু লোক শিৱসাগৰ তিনিচুকীয়াৰ জিলা আয়ুক্ত হ'ব লাগিব বুলি মন্তব্য কৰি উজনি নামনিৰ সকলো জিলাত সংখ্যালঘুৰ ৰাজত্বৰ ইংগিত দিছে নেকি ৰেজাউল কৰিমে, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। শিৱসাগৰ তিনিচুকীয়া সকলো জিলাৰ আয়ুক্ত হ'ব লাগিব সেই সংখ্যালঘু লোকসকল, বিশেষকৈ ৰেজাউল কৰিমে যিসকলক প্ৰতিনিধিত্ব কৰে। তথাকথিত সেই ক'ত আন ক'ত সেইখিনি কথা বাৰু থাকিব, তেওঁ যিসকলক প্ৰতিনিধিত্ব কৰে সেইসকলৰ কথাকে বুজাবলৈ চেষ্টা কৰা বুলিও অভিযোগ উঠিছে। যি কি নহওক, সেই অভিযোগ প্ৰতি অভিযোগবোৰ থাকিব, কিন্তু এই সমগ্ৰ ঘটনাই এতিয়া ৰাজনীতিত অন্য এটা ইংগিত বহন কৰে। আৰু সংখ্যালঘু যিবোৰ অঞ্চল আছে তাত ইতিমধ্যেই কেইবাটাও দলে নিজৰ ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছে। সংখ্যালঘু ভোটখিনিৰ ওপৰত বহুতৰে চকু আছে, কংগ্ৰেছেই হওক, AIUDF হওক, এইবাৰ বিজেপিয়েও সেই সংখ্যালঘু সমষ্টিবোৰত ব্যাপক ৰূপত তেওঁলোকৰ কামবোৰ কৰিছে। বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে শিপাই আছে, সকলোৱে জানে। আৰু বিজেপিয়ে নিজৰ ৰাজনৈতিক যিবোৰ দিশ আছে সেইবোৰ একেবাৰে মাইক্ৰ' পৰ্যায়ৰ পৰাই কৰে, মানে তৃণমূল পৰ্যায়ৰ পৰা বিজেপিয়ে কামবোৰ কৰি থাকে। কিন্তু একাংশ ৰেজাউল কৰিমৰ দৰে নেতাই এই সময়ছোৱাত এই প্ৰৰোচিত মন্তব্যবোৰ কৰি সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপটটোক অন্যফালে নিবলৈ চেষ্টা কৰাৰো বহুখিনি অভিযোগ এতিয়া শুনিবলৈ পোৱা গৈছে। তেওঁলোকে কাৰোবাৰ হৈ কাম কৰি আছে যাতে কাৰোবাৰ বেছি লাভ হয়, তেনেকুৱা ধৰণৰ বিভিন্ন কথা শুনিবলৈ পোৱা গৈ আছে। যি কি নহওক, এই প্ৰৰোচনা, এই জ্বলা জুইত ঘিউ ধৰাৰ যিটো প্ৰক্ৰিয়া আছে সেইটোৱে কিন্তু নিৰ্বাচনৰ আগে আগে একাংশক সহায়হে কৰিব, সেইটো স্পষ্ট। আৰু বুজাই সকলো কথা বুজি পাই গৈছে। যি কি নহওক, মন্তব্যটো আমি শুনাব বিচাৰিছোঁ ৰেজাউল কৰিমে কি কৈছিলে এই বঙাইগাঁও জিলাৰ তাপাত্তাৰী আঞ্চলিক ইউথ ক্লাবৰ যিটো অনুষ্ঠান আছে তাত, সেই মন্তব্যটো এবাৰ শুনাই লৈছোঁ। আমি কলমৰ জৰিয়তে দিব লাগিব, তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব, তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব, তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব। এই সংকল্প আমি গোটেইজন ল'ৰা ছোৱালী ল'ব লাগিব। কি ধৰণে অন্যায়ভাৱে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক, অসমৰ নিষ্পেষিত জাতিক যি ধৰণে অন্যায় অত্যাচাৰ কৰে তাৰ জবাব আমি কলমৰ জৰিয়তে দিব লাগিব, তাৰ জবাব শিৱসাগৰ ডিচি হৈ দিব লাগিব, তাৰ জবাব ধুবুৰী ডিচি হৈ দিব লাগিব, তাৰ জবাব বঙাইগাঁও ডিচি হৈ আমাৰ ল'ৰা ছোৱালীয়ে দিব লাগিব। এই সংকল্প আমি গোটেইজন ল'ৰা ছোৱালী ল'ব লাগিব। সংখ্যালঘু উত্তৰণৰ নামত প্ৰতিটো সময়তেই শিৱসাগৰ তিনিচুকীয়াৰ প্ৰসংগ কিয় টানি আনিব লগা হৈছে? এইগৰাকী ব্যক্তিয়ে কিয় এই প্ৰসংগবোৰ টানি পৰিস্থিতিক অন্যফালে নিবলৈ চেষ্টা কৰিছে? সকলোৱে জানে এনেধৰণৰ কথা এই স্পৰ্শকাতৰ সময়বোৰত কোৱাটো, নিৰ্বাচনৰ আগে আগে কোৱাটো উচিত নহয়।
তেওঁ ভালকৈ সেইটো বুজি পায়, সেইখিনি কথা ভালদৰে জানে। আমচুত থকাৰ সময়ছোৱাতো তেওঁ বিভিন্ন ধৰণৰ কথা কৈছিলে। এতিয়া আকৌ এই কথাবোৰ কৈ কি কাৰণত কেনেধৰণৰ এক ন্যস্ত স্বাৰ্থ সিদ্ধি কৰিবলৈ তেওঁলোক কৈ আছে, ইয়াত আচলতে কাৰ লাভালাভ জড়িত হৈ আছে, সেই সকলো কথা এতিয়া প্ৰসংগক্ৰমে সন্মুখলৈ আহিছে। বহুতে এই বিষয়বোৰক লৈ অফ কেমেৰা বহু কথাই কৈ দিয়ে, অন কেমেৰা ক'বলৈ যি অসুবিধা হয়, বহুতে কেমেৰা সন্মুখত আহি সেইখিনি কথা উপস্থাপন কৰিব নোৱাৰে বা আমিও পঞ্চায়তে সকলো কথা কৈ দিব পৰাকৈ তথ্য প্ৰমাণ আমাৰ হাতত নাথাকে, সেইবাবে আমি সেইখিনি কথা ক'ব নোৱাৰোঁ। কিন্তু এই সময়খিনিত এই কথাবোৰে বহুত ইংগিত বহন কৰে আৰু আজিকালি ভোটাৰ ৰাইজ বহুত বুদ্ধিমান, আজিকালি ভোটাৰ ৰাইজ বহুত সজাগ সচেতন, তেওঁলোকেও উপলব্ধি কৰে যে আচলতে এই কথাবোৰ কৈ পৰিস্থিতিক যে কোনোবাই নিজৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি আছে। আৰু সংখ্যালঘু লোকসকলো আজিকালি পঢ়া শুনা লোক হয়, তেওঁলোকেও ভালদৰে সকলো কথা বুজি পায়। আমি মতামত বিচাৰিম, কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। পৰৱৰ্তী সময়ত আৰু অধিক তথ্য আনিবলৈ চেষ্টা কৰিম। চাই থাকক